নমস্কাৰ কেকেছ ব্লগ সাপোটগ্ৰাম আজি মই টেন্স সম্পৰ্কে আলোচনা কৰিম টেন্স গোটেই জীৱন মানুহৰ প্ৰয়োজন হয় ইংৰাজী ভাষা ক'বলৈ হলে বা লিখিবলৈ হলে টেন্সৰ প্ৰয়োজন হয় কিন্তু টেন্সৰ যিখিনি প্ৰাথমিক ধাৰণা হেয়াহে মই দিবলৈ চেষ্টা কৰিম বিশেষকৈ পঞ্চম ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী হোৱাকৈ সহজ সৰলভাৱে দিয়াৰ চেষ্টা কৰিম প্ৰথমে আমাক জানিব লাগিব টেন্স কি বস্তু টেন্স মানে কি টেন্স হল কাল অসমীয়াত আগতে পাই আহিছা কোনো কাম কৰা বা হোৱা বুজালে তাক কাল বুলি কোৱা হয় কাল তিনি প্ৰকাৰৰ বৰ্তমান কাল অতীত কাল বা ভূতকাল আৰু ভৱিষ্যৎ কাল ইংৰাজীতো একেই টেন্স তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স ফাষ্ট টেন্স ফিউচাৰ টেন্স প্ৰথমে আমাক জানিব লাগিব প্ৰেজেন্ট টেন্স কি বস্তু বৰ্তমান কোনো কাম কৰা হোৱা বুজালে হেয়া হয় প্ৰেজেন্ট টেন্স যেনে মই ভাত খাওঁ আই ইট ৰাইচ মই ভাত খাই আছো আই এম ইটিং ৰাইচ তাই স্কুললৈ যায় she goes to school আৰু past tense যিটো কাম আগতে হৈ গৈছে হেয়াই হ'ল past tense মই ভাত খাইছিলো I ate rice তাই স্কুললৈ গৈছিল she went to school ৰামে কিতাপ পঢ়ি আছিল ৰাম was reading a book আৰু ফিউচাৰ টেন্স হল ভৱিষ্যৎ কাল ভৱিষ্যতত যিটো কাম হ'ব এতিয়ালৈকে হোৱা নাই হেয়া ফিউচাৰ টেন্স মই ভাত খাম I shall eat rice মই ভাত খামেই I will eat rice তাই স্কুললৈ যাব she will go to school ৰামে কিতাপ পঢ়ি থাকিব ৰাম will be reading a book আৰু এই যে তিনিটা টেন্স আছে প্ৰেজেন্ট টেন্স ফাষ্ট টেন্স ফিউচাৰ টেন্স তিনিটাৰে আকৌ ভাগ আছে প্ৰথমে আমি শিকিম প্ৰেজেন্ট টেন্সৰ ভাগবিলাক প্ৰেজেন্ট টেন্সক চাৰি ভাগত ভাগ কৰা হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স এণ্ড প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স তো প্ৰথমে আমাক জানিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্স কোনো কাম বৰ্তমান হৈ থকা বুজালে বা অব্যাহত বুজালে বা চিৰসত্য কথা বুজালে হেয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় ইয়াৰ বাক্যৰ গঠন হয় সাবজেক্ট প্লাস মেইন ভার্ব প্লাস অবজেক্ট মই স্কুলত যাও I go to school তেও ভাত খায় he eats rice তানিয়াই কিতাপ পঢ়ে তানিয়া reads a book তাৰ পিছত চিৰসত্য কথা সূৰ্য পূবফালে উদয় হয় the sun rises in the east তুমি কিতাপ পঢ়া you read a book এইবিলাক হল প্ৰেজেন্ট ইনডিফিনিট টেন্স এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিম যে কোনো ব্যক্তি বস্তু বা ঠাই বা প্ৰাণীৰ নাম বুজালে ভাৰ্বৰ শেষত s বা es বহে তাৰ পিছত আহিল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স বৰ্তমান কোনো কাম হৈ থকা বুজালে ভাৰ্বৰ প্ৰেজেন্ট হৈ থকা বুজালে হেয়া প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হয় ইয়াৰ বাক্যৰ গঠন হল সাবজেক্ট প্লাস am নাইবা is নাইবা are প্লাস মূল ভার্ব প্লাস ing প্লাস অবজেক্ট প্লাস এক্সটেনশন মই ভাত খাও মই মানে I ভাত মানে রাইচ আৰু খাও মানে eat I রাইচ eat কিন্তু ইংৰাজীত এনেদৰে নহয় ইংৰাজীত হয় I am eating rice প্ৰথমে আহিব সাবজেক্ট মই তাৰ পিছত সাবজেক্টৰ লগত am is are ব্যৱহাৰ হয় are লগত am ব্যৱহাৰ হয় যাৰ কাৰণে I am তাৰ পিছত ভাৰ্ব হল eat খোৱা eat মানে খোৱা ইটৰ লগত ভাৰ্বৰ লগত ing যোগ হয় eating I am eating তাৰ পিছত বাকি অবজেক্ট এক্সটেনশন যি থাকে হেয়া ইয়াতে কি খাও ভাত খাও যাৰ কাৰণে ৰাইচটো একেবাৰে শেষত যাব তাৰ পিছত ধৰি ললো ৰিতাই গান গাই আছে ৰিতা is singing a song শিশুটো শুই আছে the baby is sleeping ৰাম আৰু ৰহিমে মাছ ধৰি আছে ৰাম and ৰহিম are catching fish মই স্কুললৈ গৈ আছো
I am going to school. আইৰ পিছত সাধাৰণতে এম বহে এইটো মনত ৰাখিব লাগিব যে আইৰ পিছত এম বহে হি she it এই তিনিটাৰ পিছত এম নবহে ইজ বহে আৰু উই ইউ দে এইবিলাকৰ পিছত বহে আৰ তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট টেন্স হল কোনো কাম হে হৈছে অথচ তাৰ ফল এতিয়ালৈকে আছে এনে ধৰণৰ বাক্য বুজালে হেয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় যেনে মই ভাত খাইছো অলপ আগত খাইছো মই ভাত খাইছো তাই এটা গান গাইছে এইবিলাক হল প্ৰেজেন্ট পাৰফেক্ট টেন্স ইয়াৰ বাক্যৰ গঠন হ'ব সাবজেক্ট প্লাস হ্যাভ নাইবা হ্যাজ প্লাস পাস্ট পার্টিসিপল প্লাস অবজেক্ট মই ভাত খাইছো মই আই ভাত রাইস খাইছো খোৱা ইট কিন্তু এটু এনেদৰে নহয় এটু বাক্যৰ গঠন অনুসৰি হ'ব সাবজেক্ট মই আই আহিব আইৰ পিছত হ্যাভ বা হ্যাজ বহে আইৰ লগত হ্যাভ বহে আই হ্যাভ ইটৰ পাস্ট পার্টিসিপল ইটেন ইট এট ইটেন যাৰ কাৰণে ভাৰ্বৰ লিষ্টখন পঢ়িব লাগিব ইট এট ইটেন তাৰ পিছত গো ৱেন্ট গান এইবিলাক পঢ়িব লাগিব I have eaten rice মই ভাত খোৱা নাই I haven't eaten rice haveৰ লগত not বহে have not বা haven't একেলগে উচ্চাৰণ কৰিলে haven't উচ্চাৰণ হয় I have not eaten rice I haven't eaten rice তো এইমাত্ৰ ফুটবল খেলিছে he has just played football ইয়াতে মনত ৰাখিব লাগিব he she it এইবিলাকত ব্যৱহাৰ হয় কোনো ব্যক্তি বস্তু ঠাই বা প্ৰাণীৰ নাম বুজালে has বহে I we you they এইবিলাকৰ পিছত have বহে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কোনো কাম আগতেই আৰম্ভ হৈছে আৰু এতিয়াও চলি আছে আৰম্ভ হোৱাটো আগতে হৈছে বৰ্তমানলৈকে চলি আছে হেয়া হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইয়াত বাক্যৰ গঠন হয় সাবজেক্ট প্লাস হ্যাজ বিন নাইবা হ্যাভ বিন হ্যাজ বা হ্যাভৰ লগত বিন যোগ দিব লাগে সাবজেক্ট প্লাস হ্যাজ বিন নাইবা হ্যাভ বিন প্লাস মেইন ভার্বটো আহিব মেইন ভাৰ্বৰ লগত আইএনজি যোগ হ'ব তাৰ পিছত সিন্স নাইবা ফ্ৰম নাইবা ফৰ বহিব তাৰ পিছত অবজেক্ট যেটো আছে হে বহিব যেনে ধৰি ললো এটা কিবা নাম সন্ধ্যায় ৰাতিপুৱাৰ পৰা পঢ়ি আছে সন্ধ্যা মানে মই এটা সন্ধিয়া ইভিনিংৰ কথা কোৱা নাই সন্ধ্যা এটা নাম কৈছো সন্ধ্যায় ৰাতিপুৱাৰ পৰা পঢ়ি আছে সন্ধ্যা has been reading since morning ৰীনাই 2 ঘণ্টা ধৰি পঢ়ি আছে ৰীনা has been reading for 2 hours সময়ৰ আগত for ব্যৱহাৰ হয় হিহতে আধা ঘণ্টা ধৰি খেলি আছে they have been playing for half an hour ছোৱালীজনীয়ে 20 মিনিট ধৰি গান গাই আছে the girl has been singing for 20 minutes মায়ে 1 ঘণ্টা ধৰি ৰান্ধি আছে mother has been cooking for an hour তেওঁ 4 ঘণ্টা ধৰি কাম কৰি আছে he has been working for 4 hours এই ফৰটো for আৰু সময়ৰ যেটো for মানে 4 ঘণ্টা for আৰু since কেতিয়া বহে কোন সময় বুজালে সময় মানে কোন বাৰ বা তাৰিখ বুজালে তেতিয়া since বহে যেনে যদু যোৱা সোমবাৰৰ পৰা জ্বৰত ভুগি আছে যদু has been suffering from fever since Monday last যোৱা সোমবাৰৰ পৰা Monday last তাৰ পিছত since আৰু বহে ধৰি ললো বহুদিন ধৰি কৰবাত বাস কৰি আছে যেনে এটা বাক্য ধৰা যাওক তাই 3 বছৰ ধৰি গুৱাহাটীত বাস কৰি আছে she has been living since 3 years ইয়াতে he she it এইবিলাক কত বহে কোন ব্যক্তি বস্তু ঠাই বা প্ৰাণীৰ নাম বুজালে has been বহিব আগৰটো নিচিনা আগত যেনেকৈ has যত বহিছিল তাতে has been বহিব I we you they এইবিলাকৰ পিছত have been বহিব দিন বা বাৰৰ ক্ষেত্ৰত since নাইবা from হয়
বহু বেছি সময়ৰ ক্ষেত্ৰত বা কোনো ব্যক্তিগত ক্ষেত্ৰত ফ্ৰম ব্যৱহাৰ হয় পিৰিয়ড অফ টাইম এই ক্ষেত্ৰত বা কোনো নিৰ্দিষ্ট সময়ব্যাপী যদি কিবা এটা কাম কৰা হয় সেই ক্ষেত্ৰত ফৰ ব্যৱহাৰ হয় তো প্ৰেজেন্ট টেন্সৰ বিষয়ে এইখিনি ইয়াৰ পিছত যাম ফাৰ্ষ্ট টেন্স পাষ্ট টেন্সৰো আকৌ ভাগ আছে ফিউচাৰ টেন্সৰো ভাগ আছে নেক্সট যেটো টেন্স সম্পৰ্কীয় ভিডিও বনাম তাতে পাষ্ট টেন্স সম্পৰ্কে আলোচনা কৰিম লগতে উল্লেখ কৰিব বিচাৰো যে যিবিলাক পাঠ দি থকা হৈ আছে এইবিলাক আমি ধাৰাবাহিক গতানুগতিকভাৱে দি আছো হঠাতে ধৰি ললো আজি টেন্সৰ বিষয়ে প্ৰেজেন্ট টেন্সৰ পিছত আহি যাব পাষ্ট টেন্স কোনোবাই যদি কয় যে ফিউচাৰ টেন্স কি হ'ব তেনেকৈ বুজাই দিয়া নাযায় বা লেসনৰ ক্ষেত্ৰত কোনোবা এটা সাবজেক্ট তিনিটা লেসন ইতিমধ্যে হৈ গৈছে যদি কোনোবাই ক'ব পাৰে যে 4 নম্বৰ লেসনটো দিলে ভাল আছিল ঠিক আছে হেইটো দিব পৰা যাব কিন্তু 4 নকৈ একেবাৰে 7 নম্বৰ বা 8 নম্বৰ কৈ দিলে তেনেকৈ নহয় সুবিধা হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিব পৰৱৰ্তী আমি আকৌ টেন্স সম্পৰ্কে ভিডিও দিম এটো জাস্ট ভিডিও নহয় অডিও হল এন ধৰণৰ অডিওই দিম টেন্স সম্পৰ্কে তো আজিলৈ এৰিছো শুভৰাত্ৰি